গোলাঘাট জিলাৰ বৰপথাৰ হাইস্কুল খেলপথাৰত মঙ্গলবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ সৰুপথাৰ সমষ্টিৰ বৰপথাৰত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। 10 সহস্ৰাধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হোৱা বুলি মন্তব্য কৰে আৰু 1 লাখ ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাছাই কাজিৰঙা লোকসভা সমষ্টিৰ পৰা জয়ী হ'ব বুলি কয়। স্বাধীনতাৰ পিছত দীৰ্ঘদিন দেশ শাসন কৰা কংগ্ৰেছে কৰিব নোৱাৰা কাম মাত্ৰ 3 বছৰতে বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে কৰি দেখুৱালে সৰুপথাৰ সমষ্টিত। সেই সৰুপথাৰ সমষ্টিৰ ভোটাৰে উন্নয়নৰ স্বাৰ্থত এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিশাল নিৰ্বাচনী জনসভাত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু BTR চিফ প্ৰমোদ বৰুৱাই অংশগ্ৰহণ কৰে। বৰপথাৰ এই অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সৰুপথাৰ সমষ্টিৰ ৰাইজে এইবাৰ 1 লাখতকৈও বেছি ভোট ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক লিড দিব আৰু বিপুল ভোটত কামাখ্যা প্ৰসাদ তাছা আমাৰ কাজিৰঙা সমষ্টিৰ পৰা বিজয়ী হ'ব। ৰাইজক মই ধন্যবাদ জনাইছোঁ। ব্যক্তিৰ বিষয়ে আমি আলোচনা নকৰাই ভাল। এজন ব্যক্তিৰ কথাই আলোচনা কৰিব লাগে, সেইজন হ'ল নৰেন্দ্ৰ মোদী। মই আন্দাজ কৰিছোঁ যে 19-20 তাৰিখে ৰিজাল্ট পাই যাব। আন্দাজ কৰিছোঁ, মইতো ডাইৰেক্ট ক'ব নোৱাৰোঁ, আন্দাজ কৰিছোঁ। সেইটো আমি চেষ্টা কৰিছোঁ। ইলেকশ্যন কমিশ্যনক আমি লিখিছোঁ। ইলেকশ্যন কমিশ্যনে অনুমতি দিলে এতিয়া পাব, যদি অনুমতি নিদিয়ে ধাৰ হৈ থাকি যাব, মে' মাহত দি দিম। আৰে বাবা, হিটলাৰ টিটলাৰ এইবিলাক শব্দ বাদ দিয়ক, মোক চবে মামা বুলিয়ে জানে ইয়াতে। তেওঁ কংগ্ৰেছটো নায়েই অসমত। অসমত কংগ্ৰেছ ক'ত আছে? চব আহি যাব, কোনো হিন্দু মানুহে কংগ্ৰেছত নাথাকে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।